আহি পাই খুবেই ভাল লাগিছে আৰু বহুত বহুত ধন্যবাদ কাৰণ আপোনালোকে সকলোৱে এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ সদায় জালুকবাৰী যিহেতু বৃহৎ পৰিয়াল আগতে এতিয়া আপোনালোক আমাৰ লগত সমাগত হৈছে আৰু ময়ো এই জালুকবাৰী আমাৰ পৰিয়ালৰ যি যি নতুন সদস্য আজি চিনা পৰিচয় হোৱা নাই আৰু সেইকাৰণে লাহে লাহে এখোজ দুখোজকৈ আগুৱাইও আহিছোঁ আপোনালোকৰ লগত কথা বতৰাও পাতিবলৈ এটা চেষ্টা আৰম্ভণিটো কৰিছোঁ আৰু এই প্ৰচেষ্টাটো যিহেতু যোৱা বিগত আজি 25টা বছৰ সদায় জালুকবাৰী প্ৰত্যেকটা সময় ওতপ্ৰোতভাৱে জড়িত হৈ থাকোঁ আৰু বিশেষকৈ মহিলাসকল আজি সকলোৱে আমাৰ উদ্দেশ্য যে আমি সকলোৱে আহিছোঁ যে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ভোটটো প্ৰদান কৰিবলৈ আহিছোঁ আজি যেতিয়া আমি ভোটটো দিম মই সকলোকে কৈছোঁ যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কেলৈ ভাল পাওঁ কাৰণ এনেকুৱা এজন মানুহ যে সদায় ৰাইজৰ লগত থকা মানুহ ৰাইজৰ হৈ কোৱা কথা কোৱা মানুহ আৰু দিনে নিশাই গোটেই অঞ্চলৰ এতিয়া যিহেতু অসমৰ মুখ্যমন্ত্ৰী জালুকবাৰী সদায় নিজৰ সমষ্টি আৰু মানুহে যেনেকৈ কয় নিজৰ ঘৰৰ প্ৰতি অকণমান হ'লেও মৰমটো বেছি থাকেনে নাথাকে যে জালুকবাৰীটো সদায় জাকত জিলিকা কৰি উঠিব লাগে জালুকবাৰী সমষ্টিৰ মানুহখিনি যাতে কষ্ট নাপায় আৰু প্ৰত্যেক জালুকবাৰী সমষ্টি প্ৰত্যেক মহিলাই হওক প্ৰত্যেক উঠি অহা যুৱকেই হওক প্ৰত্যেক আমাৰ কৰ্মকৰ্তাই হওক সকলোৱে যাতে যিটো নিজৰ প্ৰাপ্য যিটো নিজৰ পাবলগীয়া যিখিনি কাৰ্য তেওঁলোকে এখন নিজৰ অঞ্চলৰ কাৰণে কৰি গৈ আছে সেই তাৰ কাৰণে যিখিনি পাবলগীয়া যেনেকৈ কিবা এখন ধৰক সৰু কাগজ এখনেই হওক আপোনালোকে এতিয়া সদায় ভাবি থাকে যে অসমৰ CM হৈ আমি কেনেকৈ গৈ লগ পাম আমাক পুলিচে সোমাবলৈ দিবলৈ নিদিয়ে আমাক বোলে গেটৰ পৰাই খেলি দিবলৈ নিদিয়ে বহুত মিটিঙত গৈছোঁ এইবাৰ নতুন সমষ্টি যেতিয়া আমাৰ ডিলিমিটেশ্যনো সোমাই আহিছে বহুতে কৈছে বাইদেউ আপোনাকতো এইবাৰ প্ৰথমে দেখিম চাগে আপোনাকতো লেখা চেখা নাপাওঁ মোৰতো সেইটো নহয় সেইটো একদম নহয় আজি বিগত 20টা বছৰ আৰু আমাৰ ঘৰ মই যেতিয়াৰ পৰা 2000 চনত যেতিয়া বিয়া হৈ আহিছোঁ প্ৰথম কথা এটাই কৈছিলোঁ যে আমাৰ ঘৰত সমষ্টিৰ মানুহ যেতিয়াই আহে কোনো দিনাখনে বেয়া ব্যৱহাৰ কোনো দিনাখনে চাহ নোখোৱাকৈ আৰু সদায় হাঁহি মুখে বিদায় দিয়াটো আমাৰ পৰিয়ালৰ দায়িত্ব কাম আমি কৰিব পাৰোঁ কাম আমি অকণমান সময় দেৰি লাগি কৰিব পাৰোঁ হয়তো কেতিয়াবা গভৰ্ণমেণ্টৰ কাম অকণমান সময় লাগে কিন্তু কামটো নোহোৱাকৈ আমাৰ নাথাকে আৰু যিখিনি ধৰক এতিয়া একোজন চিফ মিনিষ্টাৰ হয় তেওঁৰ গোটেই অসম ঘূৰি আছে আৰু তেনেস্থলত আজি বিগত সদায় মই সহধৰ্মিনী হিচাপে সদায় ছাৰক সহায় কৰি আহিছিলোঁ আৰু প্ৰথমতে মই কেতিয়াও মানুহৰ লগত ধৰক ইমান সংস্পৰ্শত অহা নাছিলোঁ আগতে আলহী আহে মানুহৰ ঘৰত চাহ খাবলৈ দিয়ে যায় কিন্তু এই পাব্লিক যিটো সমজুৱা সেই সেনেকুৱা ধৰণৰ সংস্পৰ্শটো মোৰ নাছিলে কাৰণ আমাৰ ঘৰটো পলিটিচিয়ান নাছিলে যেতিয়া বিয়া হ'লোঁ বিয়া হৈ দেখিলোঁ যে ৰাতি 12টাতো মানুহৰ লগত আমি লগ পাওঁ ৰাতিপুৱা 5টাতো লগ পাওঁ তাৰপিছত প্ৰথমতে বুজি পোৱা নাছিল তাৰপিছত যেতিয়া দেখোঁ লাহে লাহে কথা পাতি
যেতিয়া মৰমখিনি আপোনালোকৰ দেখিছোঁ, সেইখিনি কিন্তু অন্তৰ চুই যায়। কাৰণ আপোনালোকে প্ৰত্যেকে যেতিয়া আপোনালোকৰ জাগাত আহোঁ বা আপোনালোকৰ ঘৰত যাওঁ, কেতিয়াবা বিয়াই সবাহে যেতিয়া যাওঁ, যেনেকৈ মৰমটো কৰে, কিন্তু সেইটো নিস্বাৰ্থ মৰম। আৰু সেই মৰমে আজিলৈকে মোক সোমাই আজি আপোনালোকৰ মাজত হয়তো আজি আহি পৰিছোঁ। আৰু ভৱিষ্যতে আপোনালোকৰ মৰম আৰু আমি সকলোৱে এটাই চাব লাগে যে মই ইয়াতে সদায় কোনো লিডাৰ হিচাপে অহা নাই। মই আপোনালোকৰ জালুকবাৰী, ময়ো এজন ভোটাৰ। আপোনালোকৰ প্ৰত্যেক মহিলা, প্ৰত্যেক সদস্য আৰু প্ৰত্যেকৰ লগতে ময়ো এজন হিচাপে আজি আপোনালোকৰ ওচৰত আহিছোঁ। আজি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই বৃহৎ পৰিয়ালৰ আমি এই সদস্যৰ আমাৰ মুৰব্বী হয়। আমি ঘৰত যেতিয়া কিবা এটা আমাৰ বস্তু লগা হয় বা আমাৰে কিবা এটা, আমি সদায় ঘৰৰ মা দেউতাক কৈছিলোঁ নাই যে এইটো লাগে সেইটো লাগে। হিমন্ত বিশ্ব শৰ্মা হৈছে জালুকবাৰীৰ বৃহৎ জালুকবাৰীৰ এতিয়া নতুনকৈ সকলোৰে মুৰব্বী। এতিয়া আমি যেতিয়া এখন অঞ্চল থাকে, সেই অঞ্চলত বিভিন্ন ধৰণৰ সমস্যা থাকে। অকল ৰাস্তা ঘাট বুলিয়ে নহয়, কেতিয়াবা হয়তো বেমাৰ আজাৰো থাকে, কেতিয়াবা স্কুলৰ কথাও থাকে, কেতিয়াবা ল'ৰা ছোৱালী, বাইদেউ বহুতে কয় ল'ৰা ছোৱালী বাইদেউ স্কুলত যাব সময়ত কেতিয়াবা ৰাস্তাটো বেয়া, বোকাত সোমাব লাগে। কেতিয়াবা কয় বাইদেউ মোৰ মানুহজনী পঢ়া শুনা, কিন্তু ঘৰত একো নাই, আমি ঘৰতে বহি থাকিব লাগে। সেই সূক্ষ্ম চিন্তাবিলাক যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে কৰে, আজি যেতিয়া দেখিছোঁ তেওঁ কাৰ্য কৰে, অলপ আগতে যেতিয়া মঞ্জিতাই কৈ আছিলে যে কৰ্মশ্ৰী যেতিয়া হয়, যেতিয়া প্ৰত্যেক অঞ্চলৰ সকলোৰ বাবে কথা বতৰা ভাবে আৰু সৰু কথা ভাবে। আজি বিশেষকৈ আমাৰ সকলো তিনিখন অঞ্চলৰ আমাৰ বিশেষকৈ মহিলাসকল বহি আছে। আজি মই ঘৰত অহাৰ আগতে বহুত কেইগৰাকী মহিলাক পাইছোঁ। বাইদেউ আমাৰ ৰেচন কাৰ্ডখিনি পোৱা নাছিল। তেতিয়া যিখিনি পোৱা নাছিল, তেতিয়া সুধিলোঁ তোমালোকৰ দুজনী আছে নে তিনিগৰাকী আছে? কাৰণ তিনিগৰাকীলৈকে নাপায়, তাৰ ওপৰলৈকে যাৰ আছে আজি লিষ্টখিনি মই কৈছোঁ। কাৰণ মোক এটাই নিৰ্দেশ যে যোনে নিয়মত কৰে বস্তুখিনি পাব লাগিব। আৰু আজি অহাৰ আগতেও মই লিষ্টখিনি লৈ আহিছোঁ। তেতিয়া বহুতে আৰু এগৰাকী আহি কৈছে যে বাইদেউ মই কি কৰিম, মোক ৰাস্তাটো দেখাই দিয়ক। আজি সেনেকুৱা স্থলত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া মাইকী মানুহৰ স্বাৱলম্বিতাৰ কথা, উইমেন এম্পাৱাৰমেণ্টৰ কথা সদায় চায়। কাৰণ এটা কথাই কৈছিলে যে মহিলা হৈছে ঘৰৰ মুৰব্বী। আমি ৰাতিপুৱা যেতিয়া সদায় সাৰ পাওঁ, মাইকী মানুহজনী ঘৰৰ সদায় ৰাতিপুৱা 5টাত সাৰ পায়, বাচ্চাৰ টিফিন বনায়, মানুহজনৰ খোৱা বনায়, তাৰপিছত গোসাঁই চাকি দি ঘৰ চাফা চিতা কৰি, তাৰপিছত গোটেই মানুহ খুৱাই বুৱাই ওলাই ঘৰৰ কামখিনি কৰি গোটেই দিনটো পাৰ কৰে। আৰু সেনে স্থলত যদি মহিলাগৰাকী বোলে খঙত থাকে, তেতিয়া ঘৰখন ভাল হৈ যায়? কেতিয়াও নহয়, গালি গালাজ কৰি। কাৰণ সদায় এটাই বস্তু চাব লাগে যে ঘৰৰ মুৰব্বীগৰাকী যেতিয়া মনৰ শান্তিত থাকে, গোটেই ঘৰখন সুন্দৰ পৰিৱেশ এটা হয়। সেইকাৰণে কৈছে যে মহিলা সবলীকৰণৰ কাৰণে আজি প্ৰত্যেক মহিলাকে উদ্যমিতা আঁচনিটো কিহৰ কাৰণে দিছে? যে প্ৰত্যেক মহিলাই নিজৰ ঘৰৰ মানদণ্ড হিচাপে, যে কোনোবাই ঘৰৰ পিছত বোলে অকণমান পাচলিয়ে বোলে, কাৰোবাৰ বোলে চুইং মেচিন, কোনোবাই বোলে খুব ভাল চিলাই চুইং মেচিনে ল'লে, কোনোবাই বোলে খুব ভাল আচাৰ বনায়, বোলে আচাৰে বনাই পেলাই সেইখিনি কাষৰ বজাৰত গৈ যদি ধুনীয়াকৈ বিক্ৰী কৰি আহি 2-1 টকা আহি ঘৰত যদি দিবলৈ পাৰে, তাৰ সমান সুখী কোনোবা হ'ব
পাৰে জানো বোলে নিজৰ পইচাখিনি আজি কাৰণ আমি আগতে কি হয় যেতিয়া আমাৰ মাহৰ মূৰত দৰমহাখিনি পাওঁ আমি নিজৰ মানুহজনক কওঁ যে এইটো মাহত এইটো লাগিব সেইটো মাহত এইটো লাগিব কেতিয়াবা কিছুমান বস্তু 2-3 মাহলৈ ৰখি যায় এতিয়া প্ৰত্যেক মহিলাই যদি নিজে নিজৰ ভৰিত উঠি বোলে অকণমান হ'লেও পইচা আৰ্জি পেলায় যিটো 2-3 মাহ নৰখি বোলে অকণমান হ'লেও ঘৰলৈকে বোলে ল'ৰাটোৰে জোতাযোৰ কিনি দিছোঁ ছোৱালীজনীৰ বোলে পঢ়া কিতাপখিনি কিনি দিছোঁ সেইটো এটা নিজৰ এটা শান্তি অনুভৱ বোলে এগৰাকী মহিলাই যেতিয়া নিজৰ মানুহটোৰ হাত ধৰিব পাৰে তাৰ সমান শান্তি কিন্তু ক'তো নাপায় সেনেকুৱা সূক্ষ্ম চিন্তা কৰা বিশেষকৈ ছোৱালীসকলৰ কাৰণে কলেজত যাবৰ কাৰণে আৰু আজিকালি আপুনি দেখিছে যে অসমখন বা বিশেষকৈ গুৱাহাটীখনৰ যিটো পৰিৱৰ্তন আৰু সেই পৰিৱৰ্তনটো যোৱা 5 বছৰ আগতে ইয়াত আমাৰ ঘৰৰ পৰা এক জেগাৰ পৰা এক জেগালৈ যাব লাগে আমি 1 ঘণ্টা সময় লওঁ বা 2 ঘণ্টা লওঁ 3 ঘণ্টা লওঁ জেগাটো লৈ পেলাই কিহৰ কাৰণে বোলে ট্ৰেফিক জাম লাগিব কিবা লাগিব অমুক লাগিব এতিয়া বহুত চিন্তা কৰি ফ্লাইঅভাৰখিনিও দিছে ৰাস্তা পদূলিওখিনি দিছে যান-জঁটখিনিও অকণমান নলা নৰ্দমাখিনি বৰষুণত বানপানীটো কমাকেও বহুতখিনি ব্যৱস্থা লৈছে যাতে কাৰ কাৰণে যে এই গুৱাহাটী বা অসমবাসী ৰাইজৰ